অতিশয় আনন্দ লাগিছে যে আজিৰ এই দিনটোৰ এটা বিশেষ তাৎপৰ্যও আছে। প্ৰখ্যাত কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ আজি জন্ম দিৱস। এই দিৱসৰ দিনাই অসম চৰকাৰে অসমৰ বিশেষকৈ সাহিত্য জগতৰ লগত জড়িত ব্যক্তিবৃন্দক উৎসাহ আৰু প্ৰেৰণা যোগাবৰ কাৰণে আৰু তেখেতসকলৰ কৃতকৰ্মৰ স্বীকৃতি স্বৰূপে সাহিত্যিক বঁটা প্ৰদান কৰিছে, লগতে সাহিত্যিক পেঞ্চন। গতিকে অসম চৰকাৰৰ প্ৰদত্ত এই পৰম সন্মানীয় সাহিত্য বঁটা লাভ কৰি মই ব্যক্তিগতভাৱেও আনন্দ পাইছোঁ, উৎসাহিত হৈছোঁ আৰু প্ৰেৰণা লাভ কৰিছোঁ অধিক কাম কৰাৰ কাৰণে। অতীতত কেনেকুৱা ধৰণৰ কাম কৰি অহা হ'ল আৰু নহ'ল সেইখিনিকো পৰ্যালোচনা কৰাৰ আজি এটা সুযোগ পাইছোঁ আৰু ভৱিষ্যতে যি পৰিকল্পনা কৰি আগবাঢ়িব লাগিব তাৰো প্ৰস্তুতি হ'বৰ কাৰণে মই আজি মানসিকভাৱে প্ৰস্তুত হ'ব বিচাৰিছোঁ। গতিকে আজিৰ এই শুভক্ষণত মোৰ লগতে যিসকল ব্যক্তিয়ে এই বঁটা লাভ কৰিছে, এই সন্মান লাভ কৰিছে আৰু পেঞ্চন লাভ কৰিছে, তেখেতসকলৰ প্ৰতিও মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু অসম চৰকাৰৰ দ্বাৰা প্ৰদত্ত এই সন্মানজনক সন্মানটিৰ কাৰণে নৱপ্ৰজন্মও যাতে আগবাঢ়ি আহে, তেখেতসকলৰ সাধনাসমূহো যদি সেই ধৰণে চলাই লৈ গৈ আমাৰ সাহিত্যক জীপাল কৰি তোলে, এটা গুৰুত্বপূৰ্ণ ভাষাৰূপে পৃথিৱীত স্বীকৃতি দিয়াৰ ক্ষেত্ৰত সহযোগ আগবঢ়াব পাৰে, সেই কামনা কৰি মই মোৰ আজিৰ এই শুভ দিনটোৰ মই মোৰ আন্তৰিক শুভেচ্ছা সমগ্ৰ অসমবাসীলৈ জনাই মোৰ আনন্দ প্ৰকাশ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।